ডিউটিলৈ বুলি আহি থাকোঁতে হঠাৎ মোক ৰাস্তাতে এজাক বৰষুণে পালে। বৰষুণজাকত তিতাৰ লগে লগে মই দুদিনকৈ জ্বৰ কাহ পানী লগাত ভুগিব লগা হ'ল। বিচনাৰ পৰা উঠিবই নোৱাৰা হ'লোঁ। ডক্টৰৰ ওচৰত দেখাই অকণমান ভাল পালোঁ। আজি ৩ নম্বৰ দিন। ডিউটিলৈ আকৌ আহিলোঁ। ইভিনিং 4টা বাজিছে। এইপিনে ৰ'দো দি আছে, ঠাণ্ডা লাগি আছে মোৰ গাটোত। সেয়েহে মই চুৱেটাৰটো পিন্ধি আহিলোঁ। গাটো মোৰ বৰ বেছি ভালদৰে ভাল হোৱা নাই, তথাপিও মই ডিউটি আহিব লগা হৈছে, কাৰণ কাম নকৰিলে আমি খাবলৈ নাপাওঁ। সেয়েহে আমি কাম কৰিবই লাগিব। বহুত বেছি গা বেয়া হোৱাৰ কাৰণে দুদিন বিচনাত পৰাৰ কাৰণে ছুটি পাইছিলোঁ, আৰু আজি অলপ ভাল পোৱাৰ কাৰণে ডিউটিলৈ আকৌ আহি গ'লোঁ। বিনা মেকআপ কৰি আহিছোঁ। কেতিয়াও মই মেকআপ নকৰাকৈ নাহোঁ, কিন্তু গাটো বহুত বেছি বেয়া লাগি আছে কাৰণে মুখত একোৱেই লগা নাই। যেনেকৈ আছিলোঁ তেনেকৈয়ে গুচি আহিলোঁ। ওপৰলৈ আহিছিলোঁ নৰসিংহ পাত কেইখিলামান ছিঙিবলৈ, কিন্তু গাটো বহুত বেছি বেয়া লগাৰ কাৰণে নৰসিংহ পাত কেইখিলাও নিছিঙাকৈ তললৈ আকৌ গুচি আহিলোঁ। অকণমান শুই লওঁগৈ, তেতিয়া জানোচা গাটো অকণমান ভাল লাগে বাৰু। বহুত বেছি দুৰ্বল হৈ গ'লোঁ। বেমাৰ হ'লে যে মানুহ ইমান বেছি দুৰ্বল হৈ পৰে। দুদিন খোৱা বোৱাটো বন্ধ কৰি দিছিলোঁ যে, সেইটো কাৰণে চাগে মই ইমানেই বেছি দুৰ্বল হৈ পৰিলোঁ। আৰু এয়া মই বিচনাখনত অকণমান বাগৰিছোঁ। গাটো বহুত বেছি বেয়া লাগিছে। ডিউটি জেগাতে বিচনাখনত অকণমান বাগৰি দিওঁ। তাৰপিছত জানোচা গাটো অকণমান ভাল লাগিলে আকৌ খানা পিনা বনোৱা কোণত লাগিব। যিহেতু মই ভাত ৰান্ধোঁ তেওঁলোকৰ ঘৰত, আৰু এইপিনে অকণমান শুলোঁ। এই ৰুমটো দেখিছে যে, এই ৰুমটোত বৰ্তমান কোনেও নাথাকে। এই ৰুমটোত মই কেতিয়াবা থাকোঁ, আৰু মই কেতিয়াবা জীয়াওঁ। এই ৰুমটো মোৰ বাবে বুলি ক'লেও বেয়া নহয়। এই ৰুমটোত মেডাম ছাৰে প্ৰায় কৈয়ে থাকে যে, এই ৰুমটোলৈ সীমা তই গুচি আহ, কাৰণ সেই তাত যিটো ৰুমত মই এতিয়া 6,500 দি ভাড়া দি আছোঁ, সৰু ৰুম এটা, সেই ৰুমটোত থকাতকৈ এই ৰুমটো ফ্ৰী ৰুম হয়, আৰু ইয়াত থাকিলে ল'ৰাটো অকণমান ভাল হ'ব, আৰু অকণমান তোৰো ভাল হ'ব, তই ইয়ালৈ গুচি আহ। কিন্তু মই নাহোঁ ইয়ালৈ, কাৰণ দেওবাৰে ছুটি নাপাওঁ। এতিয়া মই নিজৰ ৰুমত থকাৰ কাৰণে দেওবাৰে ছুটি পাইছোঁ, অকণমান ফ্ৰী পাইছোঁ, আৰু মোৰ মন গ'লে সকলোকে নিমন্ত্ৰণ কৰিব পাৰিছোঁ। কিন্তু যদি কাৰোবাৰ ঘৰত থাকিব লগা হয়, তেন্তে আমি তেনেদৰে নাপাওঁ, কাৰণ মোৰ এইখিনি অভিজ্ঞতা আছে। যিহেতু মই বেংগলৰলৈ আহি 3 বছৰ দিন মানুহৰ ঘৰত থাকি কাম কৰিছিলোঁ, সেয়েহে মই সকলোখিনি জানো। আৰু তাৰপিছত বিচনাৰ পৰা উঠি আহি ৰুমৰ কথা কৈ থাকোঁতে এইবিলাক পাহৰি গৈছোঁ। বিচনাৰ পৰা উঠি আহি মই এইপিনে চজিনা পাত অলপ ছিঙিলোঁ। চজিনা পাতখিনি চব্জি বনাবৰ বাবে তেওঁলোকে চজিনা পাত আনি থৈছিলে, আৰু মই এতিয়া চব্জি বনাইছোঁ। চজিনা পাতৰ লগত আলু আৰু চজিনা পাত বনাইছোঁ। এইকণ টাইমতে কুৰিয়াৰ এটাও আহিলে। কুৰিয়াৰটো পিক আপ কৰি ল'লোঁ। যিহেতু মেডাম ছাৰ ঘৰত নাই, ময়ে সকলোখিনি কৰিব লাগে, আৰু এইপিনে কুৰিয়াৰটো পিক আপ কৰাৰ পাছতে মোৰ এতিয়া ঘৰলৈ যাবলৈ হ'ল। ঘৰলৈ এয়া দেখিছে নহয়, দুপৰীয়া টাইমত মই আপোনালোকক দেখাইছিলোঁ। ইভিনিং 4টা বজাত ৰ'দ দি আছিলে, আৰু এতিয়া বৰষুণ দিলে। আহি পালোঁহি ঘৰ আহি পাই এইপিনে ৰেইনকোট পিন্ধি আহিছোঁ। বৰষুণত আজিও অকণমান তিতিলোঁ। আজি বহুত বেছি ডাঙৰকৈ দিয়া নাছিলে, কিন্তু যিহেতু বেমাৰৰ পৰা উঠিছোঁহে, সেয়েহে ৰেইনকোটযোৰ ধুনীয়াকৈ পিন্ধি আহিলোঁ। চ' এতিয়া ৰুমলৈ যাওঁ। ৰুমত বা কি কৰিব লাগিব ঠিকনা নাই। গাটো বহুত বেছি ভাল নহয় কাৰণে যোনে এইপিনে তেওঁ ডিউটিৰ পৰা আহিয়ে ভাত শাক বনোৱাত লাগি গ'ল, কাৰণ মানুহজনে আহি অকণমান আৰাম পাওঁ বুলি। মনটো বহুত বেছি ভাল লাগিছে, যিহেতু হাজবেণ্ডে সকলোখিনি ৰেডি কৰি ৰাখিছে। তেওঁ মোক প্ৰায় মৰম কৰে বাৰু। যদি মোৰ গাবোৰ বেয়া হৈ থাকে, তেন্তে তেওঁ মোক বহুত বেছি হেল্প কৰে। আজিও কৰিছে, আৰু বহুত ভাল লাগিছে। লাভ ইউ জুন।